এই প্ৰতিবেদনৰ আৰম্ভণিতে ভূমিপুত্ৰ মৰাণসকলক ডিকেবি ফেক্টৰ ফালৰ পৰা বৈপ্লৱিক অভিনন্দন জনালো আৰু এটা গ্ৰেণ্ড চেলুট। আপোনালোকে যিদৰে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে শক্তিশালী গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি এক নতুন চিন্তাৰ জন্ম দিছে তাৰ কাৰণে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। এই কাৰণে দিছো এইখন চৰকাৰৰ পৰা এই ধৰণে শক্তিশালী গণতান্ত্ৰিক আন্দোলন কৰি নিজৰ প্ৰাপ্য অধিকাৰ কাঢ়ি আনিব লাগিব, নহলে এওঁলোকে এনেই নিদিয়ে। ইমান দিন থকাই আছে বিভিন্ন জনগোষ্ঠীসকলক জনজাতিকৰণৰ নামত কেৱল ৰাজনীতি কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছিল? চৰকাৰ গঠন হোৱাৰ 100 দিনৰ ভিতৰতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু কিডাল হ'ল? সেয়ে কৈছো মৰাণ জনজাতিৰ ভাই বন্ধুসকলে যিদৰে শক্তিশালী প্ৰতিবাদৰ মাজেৰে এইবাৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে, এয়া অসমৰ প্ৰতিটো জনগোষ্ঠীয় সংগঠনে গ্ৰহণ কৰা উচিত আৰু একেই শক্তিশালী ৰূপত এইখন চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ প্ৰাপ্য আজৰি অনা প্ৰয়োজন দৰকাৰ। আৰু এইখিনিতে ভূমিপুত্ৰ মৰাণক নেতৃত্ব দিয়া নেতাসকললৈ আমাৰ বিশেষ অনুৰোধ, আপোনালোকে কোনোদিন যাতে এই পেছাদাৰী দল সংগঠনৰ সহযোগিতা গ্ৰহণ নকৰে। পেছাদাৰী একাংশ দল সংগঠন আছে নহয়, নেতা আছে, আমি নাম কম যথা সময়ত। কিদৰে তেওঁলোকে আন্দোলনৰ নামত আন্দোলনৰ ভাবুকি দি চৰকাৰৰ লগত বুজা বৰা কৰি চলি আছে, এনেকুৱা একাধিক দল সংগঠনৰ বাবে আজি আমাৰ জাতীয় জীৱনৰ এই সমস্যা। গতিকে আপোনালোকে এই ধৰণৰ পেছাদাৰী দল সংগঠনক কোনো কাৰণত গুৰুত্ব নিদিব। নিজৰ আপোন ভাই ভগ্নী ভাতৃসকলক লগত লৈ এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰক আৰু এওঁলোকক বাধ্য কৰাওক। কাৰণ একদম স্পষ্ট কথা, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ইমান দিন ৰাজনীতি কৰি প্ৰতিখন চৰকাৰে কেৱল আপোনালোকক প্ৰবঞ্চনা কৰি আহিছে, আপোনালোকক কেৱল ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। ইলেকশ্যনৰ সময়ত সকলোবোৰ মনত পৰে আৰু চৰকাৰ গঠন হোৱাৰ পিছত এই সকলোবোৰ পাহৰি যায়। এই হল এওঁলোকৰ চৰিত্ৰ। এইখন চৰকাৰে কাৰ নামত যিটো কৰিলে, কাৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰি যি ধৰণে অসম চুক্তিত নচ্ছাত কৰিলে, অসম চুক্তিৰ আত্মাক আঘাত কৰিলে, হত্যা কৰিলে, তাৰ পিছত কোনো কাৰণত মনে মনে থকা সময় নহয়, উচিত নহয়। আৰু সেইকাৰণে সকলোৱে লগ লাগি এই ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি এইখন চৰকাৰক বাধ্য কৰাওক। নিজেই মন কৰক, জাতিটো কেনেকে থাকিব, ভাষা ক'ত থাকিব? এনেকে হলে একমাত্ৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থতে হিন্দু বাংলাদেশীক এই ধৰণে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ নাগৰিকত্ব দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। আৰু এই ৰাজনীতি এতিয়া নুবুজা মানুহ নাই। অনাগত সময়ত অসমৰ ভাষাৰ অৱস্থা কি হ'ব সেই কথাটো আজি নকলেও আপোনালোকে অনুমান কৰিব পাৰিব। এইকাৰণে কৈছো যে অনাগত সময়ত বাংলা ভাষীৰ সংখ্যা যেতিয়া অধিক বৃদ্ধি পাব, তেতিয়া বৰ্তমান সময়ত গিজগিজাই থকা শান্ত শিষ্ট একাংশ অধ্যাপক জাতীয় লোকে ইয়াৰ নেতৃত্ব প্ৰদান কৰিব আৰু বাংলা ভাষা ৰাজ্য ভাষা প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে আন্দোলনত নামিব, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। আমি আজিয়েই কৈ থৈছো। আৰু নিজেই মন কৰক, মাতিবৰ গ'ল কেৱল পুঁজিপতি বণিক গোষ্ঠীক তুষ্টিকৰণৰ বাবে এইখন চৰকাৰে অসমৰ সাধাৰণ জনতাক বলি দিবলৈ বাকী আছে, বাকী সকলোবোৰ কৰি পেলালে। উদ্যোগ কাৰখানা প্ৰতিষ্ঠাৰ নামত যি ধৰণে খিলঞ্জীয়াৰ মাটি গতাই দি থকা হৈছে, ইয়াৰ ফলত যে অনাগত সময়ত খিলঞ্জীয়াৰ জীৱনলৈ চূড়ান্ত ভাবুকি আহিব, সেয়া 100% নহয় 1000% নিশ্চিত। আৰু এই কথাটো যিসকলে অনুধাৱন কৰিব পৰা নাই, তেওঁলোকক কৈছো কথাবোৰ ভাবক। এনেকে যদি আমাৰ মাটিবোৰ ওলাই গৈ থাকে, আমাৰ সম্পদৰ ওপৰত যদি বহিৰাগতে অধিকাৰ সাব্যস্ত কৰে, বহিৰাগতে অসমৰ সম্পদ ব্যৱহাৰ কৰে, কেৱল অসমৰ সাধাৰণ জনতাক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰি ক্ষান্ত থাকে, তেতিয়াহ'লে আমাৰ অসমৰ সম্পদৰ অৱস্থা কি হ'ব? অসম আৰু অসমীয়াৰ ভৱিষ্যত কোনফালে গতি কৰিব? কথাবোৰ চিন্তা কৰক। আজি কেইটামান টকাৰ বাবে এওঁলোকে যি কৰিছে তাকেই যদি চকুমুজি আমি সমৰ্থন দিওঁ, তেতিয়াহ'লে গম পাব অনাগত সময়ত আমি পুঁজিপতি বহিৰাগত বণিক গোষ্ঠীৰ দুৱাৰ মুখত দিনৰ দিনটো পৰ দি থাকিব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে। সেয়া আমাৰ স্পষ্ট কথা। বৰ্তমান সময়ত ভূমিপুত্ৰ মৰাণ ভাই বন্ধুসকলে যি ধৰণে এক শক্তিশালী গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰি আমাক দৃষ্টান্ত দেখুৱালে, এই আন্দোলনৰ পথ অনুসৰণ কৰা উচিত অসমৰ প্ৰতিটো জাতীয় দল সংগঠনে। যিসকল জাতীয় দল সংগঠনে কেৱল চৰকাৰৰ ইংগিতত নাচি থাকে,
চৰকাৰৰ পুঁজিমতে চলি থাকে, চৰকাৰৰ এজেণ্ডা মতে কাৰ্যসূচীবোৰ ৰূপায়ণ কৰি থাকে, তেওঁলোকক কোৱা নাই, তেওঁলোকক ইতিমধ্যে অসমৰ ৰাইজে চিনিছে। গতিকে যিসকলে এতিয়াও মৰাণ ভাই বন্ধুসকলৰ দৰে কেৱল জাতিটোৰ স্বাৰ্থত, নিজৰ মানুহখিনিৰ স্বাৰ্থত অসমখন বচাব খোজে, তেওঁলোকৰ বাবেহে আমাৰ এই অনুৰোধ। শেষত আমাৰ স্পষ্ট কথা, অকল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবেই নহয়, অসমত যাতে কোনো কাৰণত কাৰ এই বৰ্ধিত সময় কাৰ্যকৰী কৰিব নোৱাৰে, অসমৰ পৰা যাতে আইনখন বাতিল কৰিবলৈ বাধ্য হয়, ইয়াৰ বাবেও চিন্তা চৰ্চা কৰি পৰিকল্পিতভাৱে সংঘবদ্ধভাৱে শক্তিশালী গণতান্ত্ৰিক আন্দোলন কৰা উচিত, প্ৰতিবাদ সাব্যস্ত কৰা উচিত, আৰু সকলোৱে একেটা ছাতিৰ তলত থিয় হয় এইখন চৰকাৰৰ এই জনবিৰোধী কাম কাজৰ বিৰুদ্ধে সবলে শক্তিশালীভাৱে মাত মতা উচিত। ধন্যবাদ।